নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আৰু এটা আজি আমি কচু খেতিৰ আৰু মালভোগ কলৰ খেতি কেনেকৈ কৰিব লাগে বা জাহাজী কলৰ খেতি কেনেকৈ কৰিব লাগে অকণমান তাৰ বিষয়ে জনাম। সেইটো মোবাইলটো ধৰি দিয়া। আমি অলপমান এইখিনি হৈছে DAP সাৰ আৰু ইউৰিয়া অকণমান মিক্স কৰিছোঁ। মানে ইয়াতে পুলিত আমি যোনখিনি আমি মালভোগ কলৰ পুলি লগাম তাতে ইয়াত দিয়া হ'ব কম পৰিমাণে, তাতে পুলিখিনি সোনকালে গ্ৰোথ হয়। আৰু এইখিনি দেখাই দিয়ক, এইকেইটা মানে হ'ল ওখজাত জাহাজী। গোটেই আমি কিনাৰ মানে গোটেই বাউণ্ডাৰী কিনাৰ আমি লগাই দিলোঁ। ইয়াতে গোটেই ছাইডত কিনাৰত মানে 4 ৰাউণ্ড লগাই দিলোঁ। অহা বছৰ যাতে ইয়াতে আৰু আমি এবাৰ হাল ধুনীয়াকৈ মাৰি মহেন্দ্ৰ ট্ৰেক্টৰৰ লগত হাল মাৰি পেলাই আমি ইয়াতে কচু নাইবা আমি তামোল পুলি ৰুব পাৰোঁ, তেনেকুৱাকৈ কৰি ল'ম। মানে মাজত একো নিদিওঁ আৰু ইয়াতে বৰ্তমান এতিয়া অকণমান এইখিনি বগৰী দিয়া আছে, বগৰী পুলি বগৰী লগাইছোঁ। ইয়াতে আপেল বগৰী ইয়াত লগোৱা হৈছে আৰু সেইফালে আপেল বগৰী অকণমান লগোৱা হৈছে। ইয়াত কচুৰ মাজত একো দিয়া হোৱা নাই। আৰু এইকেইটা গোটেই মোৰ নিজৰ ঘৰৰ বাৰীৰ মালভোগ পুলি আছিলে। তো এটা জেগাত মানে থাকি গৈছিলে, তাক মানে কি ক'ম, নলা এটাত থাকি গৈছিলে। মানে পেলাই দিওঁতে মানে এইটো পেলাই দিয়াৰ পাছত মানে নলাতে মানে বহুতখিনি মানে পুলি হৈ গ'ল। তো ধুনীয়া কথা, মানে পেলাই দিয়া বস্তুটো মানে আজি মোৰ কামত আহিলে। আৰু মালভোগ পুলি ক'তো নাপায় বিচাৰিলেও তেনেকুৱাকৈ। এতিয়া নিজৰ ঘৰৰ বাৰীতে পাইছোঁ, বহুতখিনি ভাল লাগিছে। তো কি ক'ম আৰু, বহুতখিনি ভাল পুলি, যথেষ্ট ভাল পুলি। এনেকুৱা ধৰণৰ পুলিকেইটা মানে বহুত বেছি গ্ৰোথ হয় আৰু বহুত বেছি ভাল হয়। তো অকণমান দেখুৱাই দিওঁ মোবাইলটো ধৰি পেলাই। আমি মানে কিনাৰ গোটেইখিনি লগোৱা হ'ব ইয়াতে। আৰু আপোনালোকক যে গাহৰি ফাৰ্মৰ এইকেইটা ভিডিঅ' দিয়া হোৱা নাই, এইবোৰ কামৰ কাৰণে দিয়া হোৱা নাই। আৰু ইয়াতে মোৰ এতিয়া কচুখিনিত মানে মাটি আমি দিব লাগিব, মাটি উঠাব হৈছে আৰু লাহেকৈ। ইয়াতে অকণমান আমি DAP দিব লাগিব, লগতে ইউৰিয়া আৰু যিটো নেকি মোৰ ছাগলী গঁৰাল আছে, ছাগলীৰ গোহবোৰো দিয়া হ'ব মানে তাতে ধুনীয়াকৈ। তো তেনেকুৱাকৈ এইকেইটা লগাব লাগিব। আপোনালোকে জানে যে মালভোগ কলৰ ভিটামিন বহুত, আৰু মালভোগ কলৰ মানে যোনটো নেকি আমি কি ক'ম আৰু, বহুতখিনি মানে ভিটামিন হয় আৰু দামো বহুত বেছি পোৱা যায় তেনেকুৱাকৈ। তো এতিয়া আমি পুলিকেইটা লৈ যাই পেলাই লগাওঁ, নহয় জানো? খেলিব নহয়। এজোপা খাব ন? গাত ইয়াত আগতে মাৰি থোৱা হৈছিলে 2 দিনমান আগত। এতিয়া ধুনীয়াকৈ মিহি কৰি ল'লোঁ আৰু ইয়াত বঢ়িয়াকৈ লগাই দিয়া হ'ব এইজোপা মালভোগৰ পুলি। কচুৰ মানে এইখিনি মানে কিনাৰত দি দিলোঁ। আৰু ইয়াতে অকণমান পুৰাডন মিক্স কৰি দিলে বেছি ভাল হয়। ভালটা হবে। এটা দেখাই দিবা, আলু হয়।
সাৰ দিয়া হৈছে না এইকেইটাত এইকেইটা দেখাই দিয়া ইয়াত দিছিলোঁ আমি ৰহৰ মাহ গোটেই লাইন লাইনকৈ দিছিলোঁ এইখিনি মানে গোটেইখিনি লাহেকৈ গজি আছে দেখাই দিয়া মানে এইকেইটা সেইটো আৰু কোৰ মাৰি দিব লাগে এনেকুৱাকৈ লাহে লাহেকৈ গোটেইখিনি গুজি আহিছে মানে ধুনীয়াকৈ এইখিনি গোটেই ৰহৰ মাহ হ'ব আৰু ইফালে ইয়াতে বগৰী আৰু হালধি দিয়া হৈছে এইখিনিত মাজতে আৰু ইফালে এজন দাদাৰ বাৰী তামোল মানে প্ৰায় বহুত মৰি গ'ল ৰ'দত মানে কিবা এই বছৰ বহুত খৰাং মাৰিলেতো আৰু সেইকাৰণে মানে আৰু এবাৰ লগাই দিছে যাতে কোনো অসুবিধা নহয় তেনেকুৱাকৈ এইকেইটা দিয়া হৈছে ফেঞ্চিং তাৰ আৰু পস্কুটা দিয়া হৈছে আৰু ইয়াতে তামোল মানে যিখিনি মৰিছে লগাই আহি আছে তেনেকুৱাকৈ বহুত বঢ়িয়া হ'ব এইখন বাগান আৰু কি ক'ম আৰু তামোলৰ বাগান বঢ়িয়া হ'ব এইখন আৰু এইখিনি যাৰ মনখিনি অকণমান পাছত কেইদিন পাছত কাটিব এতিয়া অকণমান ছায়াৰ কাৰণে ৰাখি থৈছে যাতে খৰাঙে মাৰিব নোৱাৰে তেনেকুৱাকৈ আৰু মোৰ এইখন বাৰী যোনখন নতুনকৈ বনাই আছে আপোনালোকে দেখি আছে ইমান ডাঙৰ কি কথা এয়া এইখিনি অকণমান জেগাখিনি ঠেক হয় সেইফালে আছে গাহৰি গঁৰালখন এয়া চাওক আৰু এইখন ছাগলী গঁৰালখন জুম কৰি দেখুৱাইছোঁ আপোনালোকক সেইফালে গোটেইখিনি লাইন মানে কিনাৰ কিনাৰ এনেকৈ কল লগাই দিম মানে তো কেমেৰামেনক ধন্যবাদ বহুত বহুত ভাইটি ভাল লাগিলে আপোনাৰ ভিডিঅ' ৰেকৰ্ড কৰা কিবা ক'ব নেকি অঁ তো বন্ধুসকল আপোনালোকে দেখিলে যে আমি কলপুলি ৰোপণ কৰি আছোঁ আৰু কি ক'ম বিশেষকৈ একো নকওঁ অকণমান দেখুৱালোঁ আপোনালোকৰ লগাওক তেনেকুৱাকৈ আজিলৈ ইমানে আছিল সকলোকে চবেই ধন্যবাদ থেংক ইউ আৰু সকলোকে লগ পাইছোঁ নেক্সট আজিলৈ ইমানে এৰিছোঁ দিয়া বাই বাই